হয়, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ বৰ্তমান কলিয়াবৰ মিছাৰ প'ল' ক্লাবত অৱস্থান কৰিছে। কেমেৰামেন ৰাজুক মই দেখুৱাবলৈ ক'ম যে এইসকল অনুৰাগী এইটো প'ল' ক্লাব আৰু প'ল' ক্লাবত ইতিমধ্যে আহি শচীন তেণ্ডুলকাৰ ইয়াত সোমাইছে, ভিতৰত এতিয়া আছে। আমাক ইয়ালৈ ভিতৰলৈ যোৱাত বাধা দিয়াৰ কাৰণে আমি যাব পৰা নাই, কিন্তু দেখা গৈছে যে শচীন তেণ্ডুলকাৰ অকণমান চাবলৈ এতিয়া এনেধৰণে অনুৰাগী ইয়াত ভিৰ কৰিছে, যথেষ্ট লোক সমবেত হৈছে। এইসকল অনুৰাগী এনেধৰণে আহিছে, তেওঁলোকে হাতত দেখা পাইছো গামোচা এখন লৈ আহিছে। গামোচা লৈ আহিছে হয়, শচীন তেণ্ডুলকাৰক পিন্ধাবৰ কাৰণে আহিছো। তেওঁৰ কাৰণে বহুত ভাল লাগে, তেওঁক আগৰ পৰাই খেল চাই ভাল পাওঁ। তেওঁক আজি প্ৰথমবাৰ আমি লগ পাইছো ইয়াত আমাৰ ইয়াত কলিয়াবৰত আহিছে। আহোঁতে দেখা পালে, গাড়ী দেখা পাইছো, গাড়ীৰ পৰা বাই দিছে, আমাক বাই দিছে, বাই দিছে এনেকে বাই দিছে গাড়ীৰ পৰা। আৰু কোন কোন আছে? ঘৈণীয়েক আহিছে, জীয়েক আছে লগত, ছেকেণ্ড পিছৰ এইখনত। এতিয়া আপুনি গামোচা লৈ আহিছে, দুখন লৈ আহিছো মই পিন্ধাবৰ কাৰণে। কাক পিন্ধাব? মই ছায়া তেণ্ডুলকাৰ আৰু শচীন তেণ্ডুলকাৰক পিন্ধাম। আৰু দেখা পাইছো যথেষ্ট লোক আহিছে, কি চাবৰ কাৰণে আহিছে? চাবলৈ আহিছে। কোন কোন চাবলৈ আহিছে? শচীন ছাৰক চাব আহিছো। আহোঁতে দেখা পালে? নাই, আহোঁতে দেখা নাই, শুনিলো মানে শচীন ছাৰ আহিছে বুলি, সেইটো কাৰণে ভাবিলো একবাৰ দেখা পাওঁ বুলি আহিছো আমি চাবৰ কাৰণে। হয়, নিশ্চিতভাৱে এনেধৰণে দেখা গৈছে এইসকল অনুৰাগী। তেওঁলোকে আচলতে শচীন তেণ্ডুলকাৰক ভক্ত বুলি ক'লেও ভুল কৰা নহ'ব। তেওঁলোকে শচীন তেণ্ডুলকাৰক এনেধৰণে ওচৰৰ পৰা এনেধৰণে পাই যথেষ্ট আনন্দিত হৈ পৰিছে যে তেওঁলোকে অকণমান দেখা পায় নেকি, তাৰ কাৰণে আশাৰে ৰৈছে। আৰু তেওঁলোকে হাতত গামোচা লৈ শচীন তেণ্ডুলকাৰৰ লগতে শচীন তেণ্ডুলকাৰৰ সহধৰ্মিনীক গামোচা পিন্ধাবৰ কাৰণে এনেধৰণে ৰৈ আছে। তেওঁলোকে আশা কৰিছে অসমীয়া স্বাভিমান গামোচাখন পিন্ধাব আৰু তাৰ আশাৰে ৰৈ আছে। হয়তো তেওঁ ওলাই যোৱাৰ সময়ত ইয়াৰ পৰা কাজিৰঙালৈ যাত্ৰা কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কালিলৈ পুৱা হয়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেওঁ দৰ্শন কৰিব। তেওঁৰ সপৰিয়ালে আহিছে, লগত তেওঁৰ সহধৰ্মিনী আছে, তেওঁৰ জীয়ৰী আছে। তেওঁ এতিয়া এইসকল অনুৰাগীয়ে সেয়ে আশা কৰিছে যে প'ল' ক্লাবৰ পৰা ওলাই যোৱাৰ সময়ত তেখেতক দেখা পাব, তেখেতক অকণমান সময়ৰ কাৰণে লগ পাব, তাৰ আশাৰে তেওঁলোকে এনেধৰণে ৰৈ আছে। আৰু মই কেমেৰামেন ৰাজুক দেখুৱাবলৈ ক'ম, এইটোৱে হ'ল প'ল' ক্লাব, যিটো প'ল' ক্লাবত বহু লোক ইয়ালৈ আহে, বিশিষ্ট লোক ইয়ালৈ আহে এই প'ল' ক্লাবলৈ। আৰু শচীন তেণ্ডুলকাৰ অহাৰ পিছতো এই প'ল' ক্লাবলৈ আহিছে, মিছা প'ল' ক্লাবত। আৰু ইয়াতে কিছু সময় জিৰোৱাৰ পিছত তেওঁ পুনৰ কাজিৰঙালৈ যাত্ৰা কৰিব। এয়া দেখুৱাইছে যে কেনেধৰণে কটকটীয়া নিৰাপত্তাৰ মাজত তেখেতক ৰখা হৈছে। ইয়াতে ভিতৰত আছে, তেওঁ হয়তো কিছু সময় জিৰণি ল'ব ইয়াতে, আৰু তাৰপিছতে তেওঁ পুনৰ কাজিৰঙালৈ যাত্ৰা আৰম্ভ কৰিব। আৰু সকলোৱে আশা কৰিছে যে শচীন তেণ্ডুলকাৰক তেওঁলোকে ওলাই যোৱাৰ সময়ত এইসকল কলিয়াবৰৰ শচীন তেণ্ডুলকাৰৰ অনুৰাগীয়ে তেওঁক অকণমান সময়ৰ কাৰণে হ'লেও লগ পোৱাৰ আশাৰে এনেধৰণে ইয়াত অপেক্ষা কৰি ৰৈ আছে।